মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত চুলতান মাহমুদ, মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ বিষয়ে কিছু কথা আলোচনা কৰিম। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে এই ভিডিঅ'টি অতি প্ৰয়োজনীয়। এতিয়া চোৱা, মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিলে? চুলতান মাহমুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। আৰু চুলতান মাহমুদ কোন আছিল? চুলতান মাহমুদ আছিল গজনী ৰাজ্যৰ চুলতান। গজনী ৰাজ্যখন বৰ্তমানৰ আফগানিস্তান নামে দেশখনৰ অন্তৰ্গত আছিল। গজনী ৰাজ্যখন বৰ্তমানৰ আফগানিস্তান নামৰ যিখন দেশ আছে তাৰ অন্তৰ্গত আছিল আৰু 998 খ্ৰীষ্টাব্দত মাহমুদ গজনীৰ চুলতান হৈছিল। মাহমুদ অত্যন্ত সাহসী আৰু কৌশলী যোদ্ধা আছিল। তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টাত ব্ৰতী হৈছিল। গজনীৰ তুৰ্কী চুলতানসকলৰ ভিতৰত মাহমুদেই প্ৰথম চুলতান উপাধি লৈছিলে। 1007 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈকে চুলতান মাহমুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। কম্পিটিটিভ এক্সামত এইটো কুৱেশ্যন প্ৰায়ে আহে যে চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিলে? তো উত্তৰটো হৈছে চুলতান মাহমুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। মাহমুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল অতীতৰে পৰা ঐশ্বৰ্যশীল ভাৰতৰ ধন সম্পদ লুটপাট কৰি নিজে ঐশ্বৰ্যশালী হোৱা আৰু গজনীক এখন সমৃদ্ধিশালী সাম্ৰাজ্যৰূপে গঢ়ি তোলা। চুলতান মাহমুদে যে ইমানবাৰ ভাৰত আক্ৰমণ কৰিছিল, ভাৰত আক্ৰমণ কৰাৰ তেওঁৰ মূল উদ্দেশ্য এটাই আছিল। তেওঁ জানিছিল যে অতীতৰে পৰা ঐশ্বৰ্যশীল ভাৰতৰ ধন সম্পদ, মঠ মন্দিৰসমূহত বহুতো ধন সম্পদ, সোণ ৰূপ আদি পোৱা গৈছিল। গতিকে সেইবোৰ লুটপাট কৰি নিজে ঐশ্বৰ্যশীল হোৱা আৰু গজনীক এখন সমৃদ্ধিশালী সাম্ৰাজ্যৰূপে গঢ়ি তোলাই তেওঁৰ মূল উদ্দেশ্য আছিল। ইয়াৰ লগতে দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰাটো তেওঁৰ ভাৰত বিজয়ৰ এটা উদ্দেশ্য আছিল। সেই সময়ত গজনীত ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল। ইয়াৰ ফলত গতিকে সেয়া দূৰ কৰাটো তেওঁৰ এটা উদ্দেশ্য আছিল। অৱশ্যে বহুবাৰ ভাৰত আক্ৰমণ কৰা স্বত্তেও চুলতান মাহমুদে ভাৰতত স্থায়ী ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰা নাছিল। মাহমুদৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টাও কৰা নাছিল। ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত থকা শাহী ৰাজ্যৰ ৰজা আনন্দপালে মাহমুদক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও তেওঁ সফল হোৱা নাছিল। মাহমুদে ইমানবাৰ আক্ৰমণ কৰিছিল কিন্তু ভাৰতৰ যিবিলাক ৰাজ্য আছিল সেই ৰাজ্যসমূহৰ এখন ৰাজ্যও তেওঁক প্ৰতিহত কৰিবলৈ বিশেষ ধৰণৰ চেষ্টা কৰা নাছিল, মানে ইমান এটা গুৰুত্ব দিয়া নাছিল। ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত থকা শাহী ৰাজ্যৰ ৰজা আনন্দপালে চুলতান মাহমুদক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও তেওঁ বাধা দিব পৰা নাছিল, অৰ্থাৎ তেওঁ সফল হোৱা নাছিল। আৰু লগতে শাহী ৰাজ্যৰ পতনৰ লগে লগে মাহমুদৰ ভাৰত বিজয়ৰ পথ মুকলি হৈ পৰিছিল। ধন সম্পত্তি আহৰণৰ বাবে মাহমুদে থানেশ্বৰ, পঞ্জাৱ, কনৌজ, দিল্লী, মথুৰা আদি ঠাইত ধ্বংসলীলা চলাইছিল। মাহমুদৰ এই লুটপাটৰ অভিযানসমূহৰ ভিতৰত 1025 খ্ৰীষ্টাব্দৰ গুজৰাটৰ সোমনাথ মন্দিৰৰ আক্ৰমণ অতি বিখ্যাত। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন সোণ, মণিমুক্তা লুট কৰি তেওঁ গজনীলৈ লৈ গৈছিল। মাহমুদৰ ভাৰত আক্ৰমণে সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশত উপযুক্ত আৰু দক্ষ নেতৃত্বৰ অভাৱকে প্ৰমাণ কৰিছিল। ভাৰতীয় ৰজাসকলৰ মাজত একতাৰ অভাৱ, যুদ্ধ আৰু কৌশলৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ দুৰ্বলতা আদি কাৰণত চুলতান মাহমুদে অতি সহজেই ভাৰতত লুটপাট চলাই যাবলৈ সক্ষম হৈছিল আৰু 1030 খ্ৰীষ্টাব্দত চুলতান মাহমুদৰ মৃত্যু হৈছিল। মাহমুদৰ আক্ৰমণে ভাৰতলৈ বিদেশী শক্তিৰ আগমনৰ পথ প্ৰশস্ত কৰে।
তাৰ পিছত দিছে মহম্মদ ঘুৰিৰ বিষয়ে গজনী আৰু হিৰাত নামৰ ঠাই দুখনৰ মাজত থকা এটা পৰ্বতীয় অঞ্চলৰ নাম আছিল ঘোৰ ঘোৰ ৰাজ্যৰ সুলতানৰ লগত ঘুৰি শব্দটো ব্যৱহাৰ কৰা হৈছিল 1113 খ্ৰীষ্টাব্দত সাহাবউদ্দিন মহম্মদ নামৰ এজন লোক গজনীৰ ৰাজ্যৰ সুলতান হৈছিল উল্লেখযোগ্য যে ঘোৰ ৰাজ্যৰ শাসকসকলে শক্তিশালী হৈ সময়ত গজনী ৰাজ্যৰ শাসনকৰ্তা হৈ পৰে আৰু সাহাবউদ্দিন মহম্মদ নামৰ লোকজনেই হৈছে ইতিহাস প্ৰসিদ্ধ মহম্মদ ঘুৰি মহম্মদ ঘুৰিৰ সাহাবউদ্দিন মহম্মদ নামেৰেও জনা যায় ঠিক আছে মহম্মদ ঘুৰি 1206 খ্ৰীষ্টাব্দলৈকে গজনীৰ সুলতান হৈ আছিল নেক্সট দিছে মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ বিষয়ে ভাৰতৰ ঐশ্বৰ্য বিভূতিয়ে বিদেশী আক্ৰমণকাৰীক এই দেশ আক্ৰমণৰ বাবে আকৰ্ষণ কৰিছিল মহম্মদ ঘুৰিয়েও তেনে আকৰ্ষণতেই ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উপৰি ভাৰত বিজয় কৰি এক বৃহৎ গজনী সাম্ৰাজ্য স্থাপন কৰাটো তেওঁৰ লক্ষ্য আছিল আকৌ দেশ জয় কৰি ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাও মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ আন এটা উদ্দেশ্য আছিল মহম্মদ ঘুৰিয়ে হিমালয় পৰ্বতৰ গুমাল গিৰিপথেদি সসৈন্যে ভাৰতত প্ৰৱেশ কৰিছিল মহম্মদ ঘুৰিয়ে কোনখন পৰ্বতৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল মহম্মদ ঘুৰিয়ে হিমালয় পৰ্বতৰ গুমাল নামৰ যিটো গিৰিপথ আছে সেই গিৰিপথেদি বহুতো সৈন্য সামন্তলৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু মহম্মদ ঘুৰিয়ে 1075 খ্ৰীষ্টাব্দত মুলতান ৰাজ্য জয় কৰিছিল তাৰ পিছত আকৌ 1178 খ্ৰীষ্টাব্দত ভাৰত অভিযান আৰম্ভ কৰে এইবাৰ তেওঁ গুজৰাটৰ চালুক্য ৰজা দ্বিতীয় মূলৰাজৰ হাতত পৰাস্ত হৈ গজনীলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল ইয়াৰ পিছত তেওঁ 1190 খ্ৰীষ্টাব্দত পেশৱাৰ লাহোৰ হিয়ালকোট আদি অঞ্চল জয় কৰে লগে লগে মহম্মদ ঘুৰিৰ বাবে দিল্লী বিজয় কৰাৰ পথ সহজ হৈ পৰে সেই সময়ত তোমৰ বংশীয় ৰাজপুত্ৰ যাই দিল্লীত ৰাজত্ব কৰিছিল দিল্লীৰ ওচৰৰ আজমেৰ অঞ্চলত চৌহান বংশীয় ৰজা পৃথ্বীৰাজে ৰাজত্ব কৰিছিল পৃথ্বীৰাজ চৌহান এজন সাহসী আৰু স্বাধীন চিতীয়া ৰজা আছিল মহম্মদ ঘুৰিৰ আক্ৰমণক প্ৰতিহত কৰাৰ বাবে তেওঁ সাজু হৈছিল 1191 খ্ৰীষ্টাব্দত তৰাইন নামে ঠাইত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ সেনাবাহিনীৰ মাজত তুমুল যুদ্ধ হৈছিল আৰু এই যুদ্ধত পৰাস্ত হৈ মহম্মদ ঘুৰি প্ৰাণ ৰক্ষা কৰি পলাই যায় তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল 1191 খ্ৰীষ্টাব্দত কাৰ মাজত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল আৰু সেই যুদ্ধত মহম্মদ ঘুৰি পৰাস্ত হৈছিল ইতিহাসত এই যুদ্ধখনকে তৰাইনৰ প্ৰথম যুদ্ধ নামে জনা যায় ইয়াৰ এবছৰৰ পিছত 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে নিজৰ সৈন্যবল বৃদ্ধি কৰি পুনৰ পৃথ্বীৰাজৰ ৰাজ্য আক্ৰমণ কৰে সাহসেৰে যুদ্ধ কৰা সত্ত্বেও তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজে পৰাজয় স্বীকাৰ কৰে প্ৰথম যুদ্ধত পৰাস্ত হোৱাৰ পিছত মহম্মদ ঘুৰিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই গৈছিল আৰু তাৰ পিছত এবছৰ পিছত অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে আগতকৈ অধিক সৈন্য লগত লৈ পৃথ্বীৰাজৰ ৰাজ্য আক্ৰমণ কৰিছিল সেই আক্ৰমণত পৃথ্বীৰাজে পৰাজয় স্বীকাৰ কৰিছিল অৰ্থাৎ পৃথ্বীৰাজৰ পৰাজয় হৈছিল পৰাজয় হোৱাৰ পিছত পৃথ্বীৰাজক বন্দী কৰি কিছুদিনৰ পিছত তুৰ্কী সেনাই তেওঁক প্ৰাণদণ্ড দিছিল আৰু এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘুৰিয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে তো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰায় ইম্পৰ্টেন্ট এডুকেশ্যন তৰাইনৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল 1191 খ্ৰীষ্টাব্দত কাৰ মাজত হৈছিল মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধত জয়লাভ কৰি মহম্মদ ঘুৰিয়ে কম দিনৰ ভিতৰতে সমগ্ৰ গংগা উপত্যকাতে নিজৰ প্ৰভুত্ব স্থাপন কৰে মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ মূল সেনাপতি আছিল কুতুবুদ্দিন আইবাক এটো ইম্পৰ্টেন্ট হয় যে মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ মূল সেনাপতি কোন আছিল মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ মূল সেনাপতি আছিল কুতুবুদ্দিন আইবাক কুতুবুদ্দিনৰ নেতৃত্বত তুৰ্কী বাহিনীয়ে মিৰাট দোৱাব অঞ্চল বুলন্দ চহৰ আদি ঠাইবোৰ সহজেই জয় কৰে 1194 খ্ৰীষ্টাব্দত কনৌজৰ ৰজা জয়চন্দ্ৰক পৰাস্ত কৰি তুৰ্কীসকল সমগ্ৰ উত্তৰ ভাৰতৰ শক্তি হৈ পৰিছিল এইদৰে কোনো শক্তিশালী বাধৰ সন্মুখীন নোহোৱাকৈ সমগ্ৰ উত্তৰ ভাৰত আৰু বংগদেশত তুৰ্কী মুছলমানৰ আধিপত্য স্থাপন হৈছিল 1206 খ্ৰীষ্টাব্দত গজনী ৰাজ্যত হোৱা এক বিদ্ৰোহ দমন কৰিবলৈ মহম্মদ ঘুৰি পুনৰ গজনীলৈ উভতি যাব লগা হয় কুতুবুদ্দিনক ভাৰতত জয় কৰা অঞ্চলসমূহৰ শাসনকৰ্তা পাতি গজনীলৈ উভতি যোৱাৰ পথত মহম্মদ ঘুৰিৰ মৃত্যু হয়
1191 খ্ৰীষ্টাব্দৰ পৰা 1205 খ্ৰীষ্টাব্দৰ মাত্ৰ 15 বছৰ সময়ৰ ভিতৰত ভাৰতত এক বিশাল তুৰ্কী সাম্ৰাজ্য স্থাপন হৈছিল। সুলতান মাহমুদৰ আক্ৰমণৰ সময়ৰ দৰে মহম্মদ ঘুৰিৰ ভাৰত আক্ৰমণৰ সময়তো ভাৰতীয় ৰজা আৰু ৰাজ্যসমূহৰ মাজত একতাৰ অভাৱ আৰু সামৰিক দিশত থকা দুৰ্বলতা আছিল ভাৰতীয়সকলৰ পৰাজয়ৰ মূল কাৰণ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। নেক্সট ভিডিঅ'টিত কুতুবুদ্দিন আইবাক আৰু দাহ বংশৰ শাসন, ইলতুৎমিছ, ৰেজিয়া সুলতানা এওঁলোকৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু প্লেলিষ্ট ছেকশ্যনত গৈ তোমালোকে চাব পাৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।